নাম তোমাৰ? নমস্কাৰ, মোৰ নাম বিপাশা দাস। এতিয়া তোমাৰ যে অসুস্থ হৈ আছে বহুত মানে টকাৰ প্ৰয়োজন হৈছে, মাহে টকা এতিয়া পঠাব পৰা নাই। মুখ্যমন্ত্ৰী মহোদয় কি আপোনালোকে? মোৰ ফালে হিমন্ত যে মোৰ অপাৰেশ্যনটো ভালে কৰিলে ফ্ৰী কৰি দিয়ে চৰকাৰৰ ফালৰ পৰা। তোমাৰ কেনেকুৱা সপোন আছে এতিয়া কি পঢ়ি আছা? মই এইবাৰ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলোঁ, ভট্টাৰিবাৰ এডমিশ্যন লৈছোঁ BA কাৰণে। কিন্তু মই কলেজত যাবা ইমান এটা হেৰি নাপাওঁ, বহাত মানে কি অলপ অসুস্থ পাওঁ পিঠিখনৰ পৰা, বহি থাকিলে শাৰী ধৰা নাই পিঠিখন। তোমালোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। অসুবিধা যথেষ্ট হৈছে। ঘৰত কেনেধৰণৰ সমস্যা অতিবাহিত কৰি আছে? ঘৰত ক'বা গ'লে পিঠিখন অলপমান বিষ কৰে বা শালি ধৰে, তেতিয়া মই চিধাকালত বাগাত দিওঁ আৰু সেই কৰি আৰু সেই কৰোঁ আৰু। সৰুতে দেউতা ঢুকাই গৈছে, মায়ে ইমান ডাঙৰ হৈছে, এতিয়া তুমি মায়ে চবখিনি কৰি আছে, ইমান টকাৰ প্ৰয়োজন, ৰাইজক কি আহ্বান? ৰাইজক মই এটাই আহ্বান কৰিম, যাতে মোৰ অপাৰেশ্যনটো কৰাত সহায় কৰে। শ্ৰী হিমানী ৰয়, ছোৱালীজনী বিপাশা দাস, গাঁও টিটকাঘৰীয়া। ছোৱালীটো কি কৰে মানে তাই জন্মগতাই ৰাজহাড়াডাল বেন আছিল, বেন মানে ইমান ভবা নাই আৰু দেউতাকো মৰি গ'ল না, অসুস্থ হৈ থাকিল। তাৰপিছত 3 বছৰ বয়সৰ পৰাই তাই ঘাৰখান খোজা হৈ থাকে। তাৰপিছত মই 10 বছৰমান বয়সৰ পিছত মই ডক্টৰৰ ওচৰত লৈ গ'লোঁ। ডক্টৰে ক'লে যে ৰাজহাড়া বিসংগতি, অলপ মেডিচিন দিম আৰু পেটি মাৰি থ'ম, তাৰপিছত ভাল হ'লে হ'ল, নহ'লে তাইক অপাৰেশ্যন কৰিব লাগিব, সেই বুলি ক'লে। তাৰপিছত মই মেডিচিন দি ৰাখি 2-3 বছৰ পাৰ কৰালোঁ। তাৰপিছত তাই দিনক দিনে ভাগাৰ লাগে লৈ গ'লোঁ, জেমছত চালাক চাই কিনে বাহিৰত লৈ যাব। তাৰপিছত মই চেম ছাৰৰ তাতে গ'লোঁ, ছাৰেও সহায় কৰিলাক। তাৰপিছত খুজি মাগি মই জেমচি লৈ গ'লোঁ, লৈ যাই চালাক চাই কিনে যদি অপাৰেশ্যন হ'ব, অপাৰেশ্যন কৰিব লাগিব, অপাৰেশ্যনৰ পইচা লাগে 7 লাখ টকা জমাই দিব লাগে। তাৰ কাৰণে দিল্লীত জমা দিব লাগে। গতিকে ইমান টকা ক'ত পাম, যাব লাগিব, থাকিব লাগিব। সেই বুলি আজি মই 1 বছৰে পাৰ কৰোঁ, যাব পৰা নাই। এতিয়া অপাৰেশ্যনৰ 7 লাখ টকা জমা দিব লাগে আৰু থাকিবলৈ যাব লাগিব, তেজ দিব লাগিব, যিমান দায় 11 লাখ টকা লাগিবই। পৰিয়াল হিচাপত আপোনালোকে অপাৰেশ্যন কৰিছে। পৰিয়ালৰ ছোৱালীটো আৰু মই। কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আপোনালোকে? অসুবিধা বহুতখিনি। ৰাতি হ'লে কিবা হ'ব বুলি ৰখি থাকোঁ, 2টা বজাত চাওঁ, চিজনটো নাপায়। মই এইটোৱে কৈছোঁ, মোৰ ছোৱালীটো অপাৰেশ্যনটো কৰি দিব লাগে। তাইৰ পঢ়িব ইচ্ছা, বজালি ভট্টাৰিবাৰ 2টা ছিট পাইছে, BA পাছ কৰিছে, কি পাছ কৰি BAত এডমিশ্যন দিছোঁ। তাই পঢ়িব ইচ্ছা কৰে, বেলেগ ছোৱালীৰ দৰে এনেকৈ যাবৰ ইচ্ছা কৰে, বহুত কিবা কিবি কৰিব সপোন আছে আৰু। গতিকে ছাৰক মই এইটোৱে অনুৰোধ কৰিছোঁ, মই মুখ্যমন্ত্ৰী মামাক কৈছোঁ যে ছোৱালীটো মোৰ অপাৰেশ্যনটো চৰকাৰৰ পৰা কৰি দিব লাগে, সেইটোৱে মোৰ আহ্বান। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।